হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ চুকাফা সভাকক্ষত। তাত যিহেতু আজি আৰক্ষী উচ্চ পদস্থ বিষয়াসকলে যিহেতু আজি এখন সভা অনুষ্ঠিত হৈছে, জৰুৰীকালীন সভা অনুষ্ঠিত হৈছে, য'ত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান সিং আৰু IG পাৰ্থসাৰথী মহন্ত অংশগ্ৰহণ কৰিছে আৰু যোৰহাট চৰাইদেউ আৰু শিৱসাগৰৰ প্ৰতিজন আৰক্ষী অধীক্ষকে অংশগ্ৰহণ কৰিছে। প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলে ইয়াত অংশগ্ৰহণ কৰিছে। যিহেতু 15 আগষ্টত যিহেতু আলফা স্বাধীনে যিহেতু ৰাজ্য 19টা স্থানত যিটো বোমা সংযোগ কৰিছিলে, ইয়াৰ পিছতে কিন্তু এতিয়া তৎপৰভাৱ পৰিলক্ষিত হৈছে অসম আৰক্ষী। আৰু অসম আৰক্ষী আজি উজনি অসমত যিহেতু আজি যিখন সভা বিশেষ সভা অনুষ্ঠিত কৰিছে আৰু এই সভাত হয়তো সেইখন বোমা সংস্থাপন কৰিছিলে ইয়াৰ বিষয়ে আলোচনা কৰা হ'ব। আৰু বৰ্তমান এই যি সভাত উপস্থিত হৈছে সি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান সিং আৰু IG পাৰ্থসাৰথী মহন্ত উপস্থিত হৈছে আৰু সভাত বৰ্তমান আলোচনা হৈ আছে। আলোচনা পৰৱৰ্তী সময়ত কিন্তু আমাৰ অধিক তথ্য আমাৰ যিভাৱে দেখাব চেষ্টা কৰিম, শুনাব চেষ্টা কৰিম। মুঠতে ক'ব লাগিব 15 আগষ্টত যি বোমা সংস্থাপন কৰিছিলে আলফা স্বাধীনে, ইয়াৰ পিছতে কিন্তু যিহেতু ক'ব লাগিব পানী নথকা যিটো নিৰাপত্তা ব্যৱস্থা হৈছিলে, আৰক্ষীয়ে যিটো প্ৰকৃত ব্যৱস্থা গ্ৰহণ কৰিছিলে, ইয়াৰ মাজতে কিদৰে আলফা স্বাধীনে যিটো 19টা স্থানত ৰাজ্য 19টা স্থানত যিটো বোমা সংস্থাপন কৰিছিলে, ইয়াৰ ভিতৰত কিন্তু তৎপৰ হৈ পৰিছে অসম আৰক্ষী। আৰু আজি উজনিত যিটো শিৱসাগৰ যিটো 3খন জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মিলিত হৈছে। প্ৰতিটো বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব। কিদৰে ইমান ব্যস্ততাৰ মাজত ইমান নিৰাপত্তা ব্যৱস্থাৰ মাজত কিদৰে বোমা সংস্থাপন কৰিছিলে এই বিষয়বোৰ হয়তো আলোচনা কৰা হ'ব। কিন্তু বৰ্তমান আলোচনা চলি আছে। আলোচনা পৰৱৰ্তী সময়ত কি আলোচনা হ'ল তাৰ অধিক তথ্য আমি জনাব চেষ্টা কৰিম।